ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোক পুনৰ স্বাগতম এটা নতুন সিৰিজ আৰম্ভ কৰিছিলো HSLC 2025 ৰ বাবে সেৱা বোৰ্ডৰ বাবে আৰু তাৰে আমি তিনটা খণ্ড চালো তিনটা পাৰ্টত চালো যে কেনেকুৱা ধৰণৰ MCQ আহি থাকে আমি ফাৰ্স্ট চেপ্টাৰটো কৈ আছো ৰিয়েল নাম্বাৰছ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা 15টা কোৱেশ্চন আমাৰ চোৱা হল আজি চাও 16 নম্বৰ কি দিয়া আছে 16ত কৈছে which of the following is an হ'ব লিছিলে is an irrational number তলৰ কোনটো অপৰিমেয় সংখ্যা 22/7 pi root 4/11 0.1428571857 এটা ইৰেশনাল নাম্বাৰ বুলি ক'লে আমাৰ কি আহে আমাক বাৰে বাৰে কৈ আছে যে পাইটো ইৰেশনাল নাম্বাৰ হয় সৰুপা কৈ আছে যেতিয়াবা আমি পৰিমেয় সংখ্যা অপৰিমেয় পঢ়িছো ৰেশনাল ইৰেশনাল পঢ়িছো তেতিয়াবা কৈছে পাই ইজ এন ইৰেশনাল নাম্বাৰ পাই এটা অপৰিমেয় সংখ্যা এই কেইটা কিয় নহয় কাৰণ এটো p/q ফৰ্মত লিখিব পাৰি p/q আর লিখিলে হি পৰিমেয় হ'ব তাৰমানে ৰেশনাল নাম্বাৰ হ'ব এটো আছে ৰুট বহুত প্ৰশ্ন আহিব পায় মনৰ ৰুট আছে যেতিয়া হি আকৌ ইৰেশনাল হ'ব লাগে অপৰিমেয় হ'ব লাগে কিন্তু √4 তাৰমানে হৈ আছে 2 তাৰমানে 2 হৈ আছে তাৰমানে 2/11 হৈ আছে এটো p/q ফৰ্মত আছে আৰু এটো দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ আছে দা ডেসিমেল এক্সপানশন অফ দা নাম্বাৰ ইজ টাৰ্মিনেটিং আৰু যদি টাৰ্মিনেটিং হয় পৰিসমাপ্ত হয় তেতিয়া হলে কি হ'ব কি ৰেশনাল নাম্বাৰ হ'ব তাৰমানে পৰিমেয় সংখ্যা হ'ব এটো কাৰণে আমাৰ আনসাৰ হ'ব লাগে বি Question number 17 ot gilla mi saw let p be a prime number the sum of its factors is jodi p eta মৌলিক সংখ্যা তেন্তে p ৰ উৎপাদকসমূহৰ যোগফল হল p1 p+1 p-1 তে p এটা মৌলিক সংখ্যা দিছে মানে প্ৰাইম নাম্বাৰ দিছে আমি চাওছো ইনে আমি ধৰিলো এটা 5 এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ এ উৎপাদক কি কি থাকিব পাৰে 5 * 5 5 * 1 এটা 5 হল এটা 1 হল দুইটা প্লাস কৰিলে আমি কি পাব লাগে 5+1 তাৰ মানে আমাৰ ইয়াৰ হ'ব লাগে p+1 Question number 18 ot gidila mi saw which of the following is not non terminating repeating decimal তলৰ কোনটোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি নাথাকে তাৰমানে কোৱেশ্চনটো আমাক ইনডাইৰেক্টলি সুধিছে যে which of the following is an terminating decimal expansion তাৰমানে এই তলৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব এটা পৰিসমাপ্ত হ'বলে হলে আমি কি শিকিছিলো টাৰ্মিনেটিং হ'বলে হলে আমাক কৈছিলে যে তলত ডিনোমিনেটৰত আমি পাব লাগে 2 to the power m into 5 to the power n এটো পাব লাগে যদি ইয়াত কিবা বেলেগ প্ৰাইম নাম্বাৰ আহি যায় তাৰমানে মৌলিক উৎপাদক যদি আৰু আহি যায় তেতিয়া হলে কি এটোত গুচি যাব নন টাৰ্মিনেটিং ৰিপিটিং হ'ব পৌনঃপুনিক দশমিক বিস্তৃতি হ'ব নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি আমি তাকে চাও এতিয়া তো ইয়াত যদি আমি চাও সব কটাকটি কৰিব লাগিব ক্যান্সেলেশন কৰিব লাগিব আমি 7 এ কৰিলো আৰু 5 হৈ গল এটো 7 11 হৈ গল তোমাৰ পাই গলো আমি 5/11 তলত 11 আহি গল নহব আমি এটো ফৰ্মত পাব লাগিব 3 এ কৈ দিম এটো 2 পাম 3 এ কৈ দিম এটো 5 পাম তাৰমানে আমি 2/5 পাইছো আমি ভাবিলো পাম 2 to the power 0 আছে তাৰমানে 2 to the power 0 মানে 1 5 * 1 5 হৈ আছে ইয়াতো কটাকটি কৰিব নোৱাৰি ক্যান্সেলেশন নহব ইয়াত 7 এ যাব এটো 11 হ'ব আৰু এটো 30 হৈ যাব 30 মানে হৈছে 5 * 6 আৰু 6 মানে হৈছে 2 * 3 তাৰমানে 5 আৰু 2 বাহিও 3 এটা আহি গল নহব ইয়াত 7 টা আহি গল তাৰমানে দশমিক বিস্তৃতিটো পৰিসমাপ্ত লাগে তাৰমানে ইয়াৰ হ'ব টাৰ্মিনেটিং লাগে তাৰমানে ইয়াৰ হ'ব Question number 19 ot gidila mi saw the steps used in finding the HCF of 420 and 130 by using Euclid's division lemma are in jumble as follows ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 420 আৰু 130 ৰ গসাউ নিৰ্ণয়ৰ সোপানবোৰ খেলি মেলি গৈ তলত দিয়া ধৰণৰ তাৰমানে দুটা নম্বৰ HCF বুলি আছো 420 আৰু 130 গসাউ বুলি আছো 420 আৰু 130 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি by using Euclid's division lemma আৰু ষ্টেপবোৰ সোপান মানে ষ্টেপবোৰ খেলি মেলিকে দিয়া আছে কোনটো পিছত কোনটো আহিব আমি চুজ কৰিব লাগে চুজ দা কাৰেক্ট অৰ্ডাৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা 1 2 3 তাৰমানে 1 টো আহিছে 2 টো আহিছে 3 টো আহিছে নে 3 1 2 যে 3 টো আহিছে তাৰ পিছত 1 টো আহিব লাগে তাৰ পিছত 2 টো আহিব লাগে 2 1 3
যে 2 টো আহিব লাগে তাৰপিছত 1 টো আহিব লাগিব তাৰপিছত 3 টো আহিব লাগিব ডি 3 2 1 যে 3 আহিব তাৰপিছত 2 আহিব তাৰপিছত 1 আহিব এতিয়া আমি কৰি চাওঁ তেতিয়া গম পাই যাম যে আমাক কি কৈছিলে 420 টো 130 কে ডাঙৰ হৈ আছে তাৰমানে এটো a হৈ আছে আৰু এটো b হৈ আছে ইউক্লিডছ ডিভিজন লেমা আমাক কি কৈছিলে a = b কিউব প্লাস r a মানে ডাঙৰটো হৈ আছে 420 b মানে হৈ আছে সৰুটো 130 130 এ যদি আমি 420 ক ডিভাইড কৰো তেতিয়া হলে 3 টাইমছ হ'ব কাৰণ 13 3 * 39 13 3 * 39 তাৰমানে 390 ইয়াৰ পৰা মাইনাস কৰিলে আমি পাম 30 তাৰমানে ইয়াত আহিব আৰু হেতু আমি কেনেকৈ উলিয়াও 130 আমি ডিভাইড কৰিম 420 3 টাইমছ হ'ব 390 হ'ব আৰু থাকি যাব 30 এটো হৈ যায় q আৰু এটো হৈ যায় r এটো হৈ যায় q এটো হৈ যায় r তাৰপিছত ৰিপিটেড ডিভিজন কৰিব লাগে 30 এ 130 কৰিব লাগিব 3 4 * 12 3 4 * 12 তাৰমানে 120 10 থাকিব তাৰমানে এটো হৈ যাব q এটো হৈ যাব r তাৰমানে আমি কি পাব লাগে যেটো ডিভাইড কৰিম কিহে ডিভাইড কৰিছো 30 এ ডিভাইড কৰিছো কি a হৈ যাব যাক ডিভাইড কৰিছো আমি 130 ক ডিভাইড কৰিছো 130 ক ডিভাইড কৰিছো কি ইয়াৰ আহি যাব a জাগাত আহি যাব আৰু যেটো ডিভাইড কৰিছো 30 ডিভাইড কৰিছো b জাগাত আহি যাব এইটো q হৈ যাব 4 প্লাস 10 এতিয়া আমি এডখলকে কৰিলে আসলে গমেই পাব লাগে হলো মই লাস্ট স্টেপটো কৰি দিও এতিয়া 10 এ 30 কৰিব লাগিব 3 টাইমছ হ'ব 3 গুণ 30 হৈ যাব তাৰমানে 0 পাই যাম এবাৰ এটো q হৈ গল এটো r হৈ গল যাক ডিভাইড কৰিছো আমি কাক ডিভাইড কৰিছো 30 ক ডিভাইড কৰিছো 30 টো a হৈ যাব কিহে ডিভাইড কৰিছো 10 এ ডিভাইড কৰিছো 10 এ হৰণ কৰিছো এটো b হৈ যাব 3 টো q হৈ যাব আৰু 0 টো r হৈ যাব তাৰমানে আমি কোন কিটা স্টেপ পাব লাগে এটো কোন নম্বৰ আছিল 2 ত আছিল 2 তাৰপিছত এটো 1 ত আছিল 1 আৰু এটো 3 ত আছিল তাৰমানে আমাৰ ক্ৰমটো হ'ব লাগে তাৰমানে অৰ্ডাৰটো হ'ব লাগে যে 2 1 3 Question number 20 কি দিলে আমি চাও the number of decimal places after which the decimal expansion of the rational number 14588 by 625 will terminate is 14588 by 625 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল তাৰমানে এই নাম্বাৰটো এটুক যদি আমি ডিভাইড কৰিম হৰণ কৰি দিম পইণ্টৰ পাছত কেটা ডিজিটত গৈ কেটা স্থানৰ পিছত গৈ কি হে হ'ব আমাক হেতু লাগে তাৰমানে ডেসিমেল প্লেছৰ পিছত কি কেটা ডিজিটৰ লাগে যাব আমাক হেতু লাগে আমি ডিভাইড কৰিবলৈ একেবাৰে দৰকাৰ নাই 14588 আছে by 625 আমি তলৰটো উৎপাদক বিশ্লেষণ কৰিব লাগে প্ৰাইম ফেক্টৰাইজেশন কৰিব লাগে আৰু হাইয়েস্ট পাৱাৰ কিমান হ'ব হেতু চাব লাগে যেটো হাইয়েস্ট পাৱাৰ হ'ব হেতুৱে হিমানটা প্লেছৰ পাছতে ডেসিমেল এক্সপানশনটো টাৰ্মিনেট হৈ যাব তাৰমানে হিমানটা স্থানৰ পিছত দশমিক বিস্তৃতিটো পৰিসমাপ্ত হৈ যাব 625 5 এৰে কৰি দিম আমি 1 ইয়াত 1 টা আহিব 12 তাৰমানে 2 টাইমছ হ'ব 10 2 এটা আহিব 5 টাইমছ আকৌ 5 এ কৰিলো 2 টাইমছ 10 2 এটা আহিব 25 আকৌ 5 5 এ কৰিলো 5 তাৰমানে আমি পাই গলো 625 তাৰমানে 5 টু দি পাৱাৰ 4 ইয়াত 2 টো নাই কিন্তু 5 ৰ ওপৰত যেটো হাইয়েস্ট পাৱাৰ আছে পাৱাৰ কি আছে 4 আছে এটো কাৰণে হি চাৰিটা স্থানৰ পিছত হে হৈ যাব তাৰমানে আফটাৰ 4 places the decimal expansion will be terminate it's very easy